মই আপোনাৰ এই আহ্বান এই সময়ত মই ৰক্ষা কৰিব নোৱাৰিম এইটো কাৰণত এক নম্বৰ কাৰণ মই যি কৈছিলো তেওঁৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পেলাই যে আপুনি অন্তত মই যিখিনি কথা কৈছো সেই কথাবোৰ আপোনালোকে কওক আপোনালোকে ক'লে তেতিয়া আৰু মই ক'ব লগা নাথাকিব। নমস্কাৰ সকলোকে আজি এই বিশেষ দিনটোত ভাৰতীয় নৱবৰ্ষ আৰু চৈত্ৰ নৱৰাত্ৰিৰ ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। সকলোকে পৰমেশ্বৰ জগতজননী মাতৃগৰাকীয়ে পৰম প্ৰভুৱে কুশলে ৰাখক, ভালে ৰাখক। এটা বিশেষ কথা লৈ পেলাই মই এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। নৱৰাত্ৰি যিহেতু আৰম্ভ হৈছে, গতিকে শক্তি উপাসক হিচাপে আমাৰ এইকেইদিন এই 9 দিন বিশেষভাৱে আমি ব্যস্ত থাকিব লাগিব নিজৰ কৰ্মত। গতিকে ফোনত সাধাৰণতে উপলব্ধ হৈ নাথাকিম। কিবা বিশেষ কথা আলোচনা কৰিব লগা থাকিলে মই ইতিমধ্যে লিখি দিছোঁ যে আপোনালোক চাণক্য পীঠলৈ আহিব লাগিব। তাৰ কথাটো হ'ল মই এতিয়া তাৰ মাজতো মই এই ধৰণে আপোনালোকৰ আগত আহি ভিডিঅ'টো কৰি কথাটো ক'ব খোজা কাৰণটো এইটো যে কিছু মুহূৰ্তৰ আগতে এটি ভিডিঅ' পালোঁ মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াই আমালৈ পঠিয়াইছে আৰু মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াই তাতে আমাক আহ্বান কৰিছে যে ঈদত তেওঁৰ ওচৰলৈ যাব লাগে, তেওঁলোকৰ তালৈ যাব লাগে আৰু ঈদত গৈ মই তেওঁলোকৰ লগত অংশগ্ৰহণ কৰিব লাগে, তেওঁলোকৰ নামাজত অংশগ্ৰহণ কৰিব লাগে, এই ধৰণৰ এটি আহ্বান কৰিছে। মুস্তাফা কামাল আজহাৰী ডাঙৰীয়া, আপুনি আহ্বান কৰিছে, মই ভাল পাইছোঁ আৰু সুখী হৈছোঁ। এইখিনি সময়ত আপোনালোকে এই ধৰণৰ এক পৰিৱেশ নিৰ্মাণ কৰিব চেষ্টা কৰিছে। কিন্তু আজহাৰী ডাঙৰীয়াক মই দুটা কথা ক'ম। আজি আপুনি যিহেতু বিষয়টো উপস্থাপন কৰিছে, মই ভাবিলোঁ যিহেতু মই নৱৰাত্ৰিত আছোঁ আৰু মই এক প্ৰকাৰে মৌন ব্ৰত ধাৰণ কৰি থকা নিচিনাই হৈছে। প্ৰয়োজনীয় কথাহে কৈছোঁ, বাকী অপ্ৰয়োজনীয় কথা বতৰাবোৰ বা এনেও মই ফোনো ধৰা নাই বা অপ্ৰয়োজনীয় কথা বতৰাও পতা নাই। আপুনি ক'ব পাৰে এক প্ৰকাৰে মৌন ব্ৰতত আছোঁ, তথাপিও আপোনাৰ কথাখিনিত মই মোৰ মন্তব্য মই আপোনাক প্ৰকাশ কৰিব খুজিছোঁ। প্ৰথম কথা যে এইখিনি সময়ত যিটো সময়ত যিহেতু আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে, নৱৰাত্ৰিৰ কেইদিনত মই ইয়াৰ পৰা কলৈকো ওলাই নাযাওঁ। চাণক্য পীঠ আপোনালোকে জানে নহয়, গুৱাহাটী চন্দ্ৰপুৰৰ তাঁতিমৰাত থকা চাণক্য পীঠৰ পৰা, য'ত আমাৰ সাধনা গৃহ মাতৃগৃহ আছে, মাতৃমন্দিৰ আছে, তাৰ পৰা মই কলৈকো আঁতৰি নাযাওঁ, ইয়াতেই থাকোঁ। কাৰোবাৰ কিবা থাকিলে আপুনি ইয়ালৈ আহি লগ ধৰিব লাগিব। গতিকে মই আপোনাৰ এই আহ্বান এই সময়ত মই ৰক্ষা কৰিব নোৱাৰিম এইটো কাৰণত এক নম্বৰ কাৰণ। আৰু 2 নম্বৰ কাৰণটো হ'ল আজহাৰী চাহাব, চাওক আপুনি ইয়াৰ আগতো মোক এতিয়া আহ্বান কৰিছিলে যে আপুনি কেইটামান বিষয়ৰ পৰা আঁতৰি থাকিবচোন, কোৰাণৰ প্ৰসংগৰ পৰা আঁতৰি থাকিব বুলি কৈছিল, থাকিবলৈ মোক আহ্বান কৰিছিলে, হজৰত মহম্মদৰ প্ৰসংগৰ পৰা মোক আঁতৰি থাকিবলৈ আহ্বান কৰিছিলে, আৰু কিবা কিবি বিষয়ৰ পৰা আপুনি মোক আঁতৰি থাকিবলৈ আহ্বান কৰিছিল। আৰু আপোনাৰ আহ্বান আমি গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰিব লগা কথা আপুনি কৈছে, মই গ্ৰহণ কৰিছোঁ। কাৰণ আমি যিখিনি প্ৰসংগ কৈ আছিলোঁ সেইখিনি বিষয় সমাজৰ কাৰণে, সমাজ শুদ্ধ কৰিবৰ কাৰণে আৰু ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব হিচাপে আমাৰ সেইখিনি কৰিব দিয়া হৈছে যে সংস্কাৰমুখী সমাজ এখন গঢ়িবলৈ চেষ্টা কৰাত প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব। সেইটো আপোনাৰো দায়িত্ব, সেইটো মোৰো দায়িত্ব। তাৰ আধাৰতে আমি কাম কৰি আছোঁ আৰু মই বিশ্বাস কৰোঁ আপুনিও তাৰ আধাৰতে কাম কৰি আছে। আৰু আপুনি যেতিয়া সেই কথাখিনি সেই আহ্বান কৰিছিলে তেতিয়া আমি তাৰ প্ৰত্যুত্তৰ দিও এটি ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ আৰু আমি কৈছিলোঁ আমি আঁতৰি থাকিম, আমাৰনো কি প্ৰয়োজন আছে। আৰু তাৰ পিছৰ পৰা আপুনি যদি অনুমান কৰিছে বা অসমৰ ৰাইজে যদি অনুমান কৰিছে বা লক্ষ্য যদি কৰিছে, তেওঁলোকে দেখিছে যে মই পৰাপক্ষত এই বিষয়বোৰৰ পৰা আঁতৰি আছোঁ। কাৰণ মই যি কৈছিলোঁ তেওঁৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পেলাই যে আপুনি অন্তত মই যিখিনি কথা কৈছোঁ সেই কথাবোৰ আপোনালোকে কওক, আপোনালোকে ক'লে তেতিয়া আৰু মই ক'ব লগা নাথাকিব। আৰু মোৰ ভাল লাগিছে, মোৰ আহ্বান আজহাৰী চাহাবে ৰাখিছে, তেওঁ সংস্কাৰ কৰাৰ চেষ্টা কৰিছে আৰু সেই কথাবোৰ যিবোৰ কথা আমি অতদিন কৈ আছিলোঁ সেই কথাবোৰ আজহাৰী চাহাবে বা তেওঁৰ লগতে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হোৱা কেইবাগৰাকীও জ্যেষ্ঠ যোগ্য মুছলমানে মানুহ হোৱাৰ পৰিচয় দি পেলাই সমাজ সংস্কাৰ কৰাৰ কথা কৈছে। কেৱল মুখেৰেই নহয়, হাতে কামেও তেওঁলোকে সেইখিনি কৰি দেখুৱাইছে। তাৰ কাৰণে মই তেওঁক এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কথাটোতো আপুনি যিধৰণে ঈদলৈ মোক নিমন্ত্ৰণ কৰিলে, নামাজত অংশগ্ৰহণ কৰিবলৈ আপুনি যি আহ্বান কৰিলে, মই আপোনাৰ অসমৰ ৰাইজৰ কাৰণে মই অকণমান তেওঁৰ ভিডিঅ'টো শুনাই দিছোঁ। আজি এই ভিডিঅ'ৰ মাধ্যমেৰে মই শ্ৰদ্ধাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়াক আৰু লগতে অসমত বসবাস কৰা সকলো ধৰ্মৰ লোকসকলক
সনাতনীয়ে হওক বা খ্ৰীষ্টিয়ান, আমাৰ বুদ্ধিষ্টসকল, শিখসকল, সকলো ধৰ্মৰ লোকসকলক অতি বিনম্ৰতাৰে, অতি শ্ৰদ্ধাসহ, অতি ভক্তিৰে মই এটি অনুৰোধ জনাব বিচাৰিছো। সেয়া হৈছে যে আহক এইবাৰ আমি সকলোৱে একেলগে ঈদৰ নামাজ পঢ়ো, ঈদ উদযাপন কৰো, ঈদৰ নামাজ আদায় কৰো। সকলোৱে আহক, অতি বিনম্ৰতাৰে মই এটা অনুৰোধ জনাইছো, এটা আহ্বান জনাইছো। ঈদ আমাৰ সকলোৰে কাৰণে হয়। ঈদ অকল আমাৰ কাৰণে নহয় যে অকল মুছলমানসকলৰ কাৰণে, তেনেকুৱা কথা নহয়। ঈদ গোটেই বিশ্ববাসীৰ কাৰণে হয়। হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম গোটেই বিশ্ববাসীৰ কাৰণে আছিলে তেখেত। গতিকে ঈদ সকলোৰে কাৰণে হয়। আমি যদি সকলোৱে একেলগে থিয় হৈ দিওঁ, একে শাৰীতে যদি থিয় হৈ দিওঁ, তেতিয়া নিশ্চয় এক মৰম চেনেহৰ বাৰ্তা যাব, এক আধ্যাত্মিক বাৰ্তা যাব আমাৰ সমাজত। উঠি অহা নৱ প্ৰজন্মৰ কাৰণে এটা ভাল বাৰ্তা হ'ব আৰু খুব এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি হ'ব আমাৰ অসমত। ঈদ মানেনো কি? ঈদ হৈছে শান্তি সম্প্ৰীতিৰ এক উৎসৱ। ঈদৰ নামাজ আমি পঢ়ো, তাতনো আমি কি কৰো? ঈদৰ নামাজত আমি এক ঈশ্বৰ আল্লাহ ভগৱানক আমি সেৱা কৰো, ভক্তি জনাও। আমি যে নামাজত সিজদা কৰো, সিজদাই হৈছে সেৱা কৰা বা ভক্তি জনোৱা। আমি ঈশ্বৰ আল্লাহ ভগৱানক সেৱা বা ভক্তি জনাও। ঈদৰ নামাজ পঢ়িলে কোনো সনাতনী মুছলিম হৈ নাযায়, আৰু কোনোবা মুছলমান ব্যক্তিয়ে পূজাত অংশগ্ৰহণ কৰিলে সনাতনী হৈ নাযায়। নিজৰ নিজৰ ধৰ্ম সদায় নিজৰ লগতেই থাকিব। কিন্তু আমি এজনে আনজনৰ উৎসৱত গৈ পেলাই বহি দিলে, অংশগ্ৰহণ কৰিলে, তেতিয়া আমাৰ মাজত মৰম চেনেহ আৰু ভাতৃত্ববোধ বহু বেছি গুণে বাঢ়ি যাব। এই কথাষাৰে মই বহু দিনৰ পৰাই ক'ব বিচাৰি আছিলো। গতিকে মই সকলোকে অতি বিনম্ৰতাৰে মই অনুৰোধ জনাইছো, এয়া মোৰ এক অন্তৰৰ ভাৱ হয়। মই আপোনালোকৰ সন্মুখত প্ৰকাশ নকৰিলে কাকনো মই কথাখিনি জনাম? গতিকে কোনোবাই যদি মোক বেয়া পাইছে ক্ষমা কৰিব, আৰু মোৰ ভুল হলে আপোনালোকে শুধৰাই দিব। কিন্তু মোৰ এটা অনুৰোধ আৰু সকলোৰে ওচৰত, যে সকলোৱে যদি আমি একেলগে ঈদৰ নামাজ পঢ়ো, ঈদ উদযাপন কৰো, আমাৰ মাজত কোনো ধৰণৰ তেতিয়া বিভাজন নাথাকিব, বা আমাৰ মাজত কোনো ধৰণৰ দূৰত্ব নাথাকিব, ভুল বুজাবুজি নাথাকিব, মৰম চেনেহ বহুত বেছি বাঢ়ি যাব। কিমান যে বাঢ়িব হয়তো আমি কল্পনা কৰিব নোৱাৰিম। গতিকে সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই বিশেষকৈ অনুৰোধ জনাম যে দাদা, আপুনি যদি আহি আমাৰ লগত থিয় হৈ পেলাই একেলগে ঈদৰ নামাজত থিয় হৈ দিয়ে, তেতিয়াহ'লে নিশ্চয় এক ভাল বাৰ্তা যাব আমাৰ সমাজত, আৰু আপোনাক দেখা দেখি বহুতৰে মন মুকলি হ'ব। আমাৰো যিখিনি ভুল হৈছে, আমিও সেইখিনি ভুল শুধৰাবলৈ আৰু চেষ্টা কৰিম। হয়, আমাৰ বহুত ভুল হৈছে, আমাৰ ভুল নোহোৱা নহয়। সেই ভুলখিনি আমি লাহে লাহে শুধৰণিৰ ফালে আমি আগবাঢ়ি আহি আছো। আপোনালোকেও আমাক অলপ সময় দিয়ক, এৰা ধৰাৰ মাজেৰে আমি চলিব লাগিব। আমি নিজৰ ভুলখিনি শুধৰাম, আৰু আপোনালোকেও আমাক তেনেকে মৰমৰ চকুৰে চালে আমি আৰু আগবাঢ়িব পাৰিম। গতিকে মই অসমত যিসকল আছে সকলোকে, শ্ৰদ্ধাৰ ৰাইজক মই অতি বিনম্ৰতাৰে অনুৰোধ জনাইছো, আহক এইবাৰ ঈদ আমি সকলোৱে একেলগে পালন কৰো। তাৰ পিছত যেতিয়া আপোনাৰ পূজা আহিব, আমি সকলোৱে পূজাও পালন কৰিম। মইতো পূজাত গৈছো, আৰু অনাগত দিনতো মই যাম। মোক কোনেও ৰখাব নোৱাৰে, মই যাম। কাৰণ মোৰ চকুত চব সমান হয়, মই সকলোকে ভাল পাওঁ, আৰু সকলো ধৰ্মই ভাল। মই ভাবো এয়া এক মানৱীয় বাৰ্তা হয়। গতিকে যোগ্যসকলে আৰু সচেতন ব্যক্তিসকলৰ ওচৰত মোৰ অনুৰোধ, কথাটো আপোনালোকে ভাবি চাব। যদি মই ভুল কৈছো মোক শুধৰাই দিব, আৰু যদিহে মোৰ কথাত কিবা মৰম চেনেহৰ বাৰ্তা লুকাই আছে, তেতিয়াহ'লে সকলোৱে চৰ্চা কৰি পেলাই কথাটো বিয়পাই দিব বুলি মই আশা ৰাখিলো। অসমত থকা সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা থাকিল। এই ঈদ উল ফিতৰে যাতে আমাৰ সকলোৰে মাজত যিটো দূৰত্ব বাঢ়িছে, মানসিক দূৰত্ব, ধৰ্মীয় দূৰত্ব, আৰু বহুত দূৰত্ব বাঢ়িছে, সেইখিনি যাতে কমায়, আৰু আমাৰ মাজত যাতে কোনো ধৰণৰ ভুল বুজাবুজি নাথাকে, তেনেকুৱা এটা পৰিৱেশ এই ঈদে যাতে সৃষ্টি কৰে, তাৰে কামনা কৰিছো। আপোনালোক সকলোকে মই আকৌ বিনম্ৰতাৰে আহ্বান জনাইছো, যদি পাৰে, যদি সময় আছে, আহক। সকলোকে অনুৰোধ জনাইছো, আমি এইবাৰ সকলোৱে মিলি পেলাই ঈদৰ নামাজ একেলগে আদায় কৰো। আমি মুছলমানসকলে আদায় কৰিম, সনাতনীসকল, আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ বুদ্ধিষ্ট, শিখ, আমাৰ খ্ৰীষ্টিয়ান, সকলো ধৰ্মাৱলম্বী লোকসকলক মই অনুৰোধ জনাইছো, আহক, ওলাই আহক। আমি সকলোৱে এক হৈ পেলাই থিয় হ'ম, আৰু সকলো ধৰ্মৰ উৎসৱতে আমি যাম, আৰু তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিম। যদিহে মই কিবা ভুল কৈছো, মোক ক্ষমা কৰিব সকলোৱে। ঈদৰ শুভেচ্ছা থাকিল। ধন্যবাদ। খুদা হাফিজ, নমস্কাৰ, আসসালামু আলাইকুম। যি নহওক, এতিয়া তেখেতে আহ্বান কৰিছে, আৰু আমি তেখেতৰ আহ্বান কৈছো। কথাটো আমি অস্বীকাৰ কৰিব লগা কথা নাই, কিন্তু যিহেতু নৱৰাত্ৰি চলি আছে, গতিকে এই মুহূৰ্তত মই তেখেতক সহযোগ কৰিব নোৱাৰিম। আৰু 2 নম্বৰ কথা, প্ৰথম আৰম্ভণিতে
আমি যিখিনি কথা কৈছিলোঁ তেওঁ মোক আৰু এবাৰ আহ্বান কৰিছিলে। আহ্বানৰ প্ৰত্যুত্তৰত আমি তেওঁক কৈছিলোঁ তেওঁলোকে যেতিয়া সেই কামবোৰ আৰম্ভ কৰিব তেতিয়া আমি আৰু সেইবোৰ কৰি থাকিবলগীয়া নহয়। যেনেকৈ যি 4টা বিষয়ৰ পৰা তেওঁ মোক আঁতৰি থাকিব দিছিলে আমি তাৰ পৰা পৰ্যায়ক্ৰমে পদ্ধতিগতভাৱে আমি আঁতৰি আছো। যিহেতু আমি কৈ থকা কথাবোৰ তেওঁৰ লগতে অন্যান্য কেইবাজনো জ্যেষ্ঠযোগ্য মুছলমান ব্যক্তিয়ে কৈছে। এতিয়া কথাটো হ'ল তেওঁ বক্তব্যত যিটো কথা ক'লে যে হয় ভুল হৈছে, ভুলটো হৈছে আজহাৰী চাহাব। আমি বিচাৰো আৰু আপুনি আচৰিত পাব যে আপুনি প্ৰথমজন মুছলমান বা হয়তো আৰু কিছু এনে মুছলমান লোক আছে যিসকলে আমাৰ পূজা পাৰ্বণত বা বিহুৱে সংক্ৰান্তিয়ে অংশগ্ৰহণ কৰে, কিন্তু সৰহসংখ্যক মুছলমানে বিশেষকৈ মৌলানা মুফতিসকলে তেওঁলোকে কিন্তু আমাক তিৰস্কাৰ কৰে। আৰু এই গোটেই তিৰস্কাৰ কৰাৰ যিটো পৰিৱেশ তেওঁলোকে নিৰ্মাণ কৰিলে, আমাক ঘিণ কৰা, আমাক নষ্ট কৰা, আমাক কাফিৰ বুলি কোৱা, আমাৰ লগত বন্ধুত্ব কৰিব নলগীয়া যিটো পৰিৱেশ তেওঁলোকে নিৰ্মাণ কৰি দিলে, এই গোটেই বাতাবৰণটোৰ পিছত যিধৰণে আমাক নষ্ট কৰা, যিধৰণে আমাক আমাৰ সভ্যতা সংস্কৃতি ৰীতি নীতি পৰম্পৰা ভূমিৰ পৰা আৰম্ভ কৰি সকলোখিনি নষ্ট কৰা যিটো কুপৰম্পৰা তেওঁলোকে আৰম্ভ কৰিলে, সেই পৰম্পৰাৰ ঊৰ্ধত গৈ কিন্তু এতিয়া তেওঁলোকে এইটো প্ৰমাণ দিব লাগিব। যেনেকৈ আপুনি তেতিয়া আহ্বান কৰিছিলে আপুনি এইকেইটা বিষয়ৰ পৰা আঁতৰি থাকক, মই আঁতৰি থাকিম, কাৰণ আপোনালোকে সেই বিষয়বোৰ গাত পাতি লৈছে, আপোনালোকে সেই বিষয়বোৰ আগুৱাই আনিছে। এতিয়াও আমি যাম। তাৰ পিছতো ইমানখিনি কৰাৰ পিছতো আপোনালোকৰ মৌলানা মুফতিৰ প্ৰৰোচনাত পৰি সাধাৰণ মুছলমানখিনিয়ে আৰু য'ত শিক্ষিত মুছলমানে মুখখন বন্ধ কৰি থৈ দিলে, জ্যেষ্ঠযোগ্য মুছলমানে জানি শুনিও সেই মৌলানা মুফতিসকলৰ বহতীয়া হৈ থাকিল। তাৰ পিছতো কিন্তু তেনে প্ৰেক্ষাপটৰ পিছতো আপোনালোকে আমাক বাৰে বাৰে পদে পদে তিৰস্কাৰ কৰাৰ পিছতো নহয়, আজান আজানৰ লগত আমাৰ কোনো সমস্যা নাই, কিন্তু আজানত যেতিয়া লাউড স্পীকাৰটো ব্যৱহাৰ কৰি আপোনালোকে আমাকেই গালি পাৰি থাকে, হজৰত মহম্মদে একমাত্ৰ, আল্লাহ একমাত্ৰ, আল্লাহ একমাত্ৰ যদি হয়েই তেতিয়াহ'লে আমিওতো আল্লাহৰে প্ৰডাক্ট হয় নহয়, তেতিয়াহ'লে আপোনালোকে আমাক তিৰস্কাৰ কিয় কৰে, আমাৰ ৰীতি নীতি পৰম্পৰাক আপোনালোকে নষ্ট কিয় কৰিব খোজে, আৰু সেই কথাটো স্পীকাৰ লগাই কিয় ক'ব খোজে। ভাৰতৰ দৰে দেশ এখনত যেতিয়া আপুনি ক'ব হজৰত মহম্মদে একমাত্ৰ, তাৰমানে আমি যি ৰীতি নীতি পৰম্পৰা, আমাৰ যি ধৰ্ম আস্থা ভৰসা আছে সেইবোৰ চব ধূলিসাৎ কৰি পেলাইছে। তাৰমানে এই কথাবোৰো চিন্তা কৰিব লাগিব নহয় জানো। গতিকে আমি সংস্কাৰমুখী সমাজ বিচাৰো, সংস্কাৰমুখী এখন দেশ বিচাৰো। আপুনি খুব সুন্দৰকৈ আগবাঢ়ি আহিছে, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আগবাঢ়ি আহক। আৰু আমি যিখিনি প্ৰশ্ন কৰিছো ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ বুলি আমি কোৰাণক কেন্দ্ৰ কৰি যিখিনি প্ৰশ্ন কৰিছিলো, সমাজত আজিও যি ধৰণৰ কুপৰম্পৰাবোৰ চলি আছে এই পৰম্পৰাবোৰ নোহোৱা কৰিব লাগিব। এইখিনি আপোনালোকেই কৰিব লাগিব নহয় জানো, কাৰণ আমি একো কোৱাই নাছিলো, আমি একো কৰাই নাছিলো। যত যিমান হৈছে প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থকাৰ দৰে সেই সমাজখনৰ পৰা যিমানবোৰ ক্ৰিয়া হ'ল, যিমানবোৰ কুকৰ্ম হ'ল, বেয়া পাব নালাগে মই কুকৰ্ম বুলি কৈছো, কুকৰ্মই হৈছে, তাৰ মানে প্ৰতিক্ৰিয়া হিচাপেহে আমি কঠোৰ হ'ব লগা হৈছিল বা আজিও আমি কঠোৰ হৈছো নহয় জানো। গতিকে সেই কথাখিনি আপোনালোকে বিবেচনা কৰক। সমাজত আমি শুদ্ধভাৱে মানুহ হিচাপে মানুহৰ লগত থাকিব খোজো। আপোনালোকে আমাৰ বিহুলৈ আহিছে, আমিও আপোনালোকৰ ধৰ্মীয় অনুষ্ঠানলৈ গৈছো, আমি অংশগ্ৰহণ কৰিছো। আপুনি মোৰ মন্দিৰলৈ আহিছে, ময়ো গৈছো, মই আপোনাৰ লগত বহিছো, খাইছো নহয়, একেলগে আমি অনুষ্ঠান কৰিছো, কৰিম, আগলৈও কৰিম। আমাৰতো হিন্দু সমাজৰ মানুহৰ ইমান গোড়ামি নায়েই, তেওঁলোকেতো বিভিন্ন সময়ত ইফতাৰত অংশগ্ৰহণেই কৰিছে, তেওঁলোকেতো নিজেও আপোনাৰ লগৰ কোনোবা এজন সতীৰ্থ মুছলমান সতীৰ্থ এজনৰ লগত তেওঁ সেইদিনা ব্ৰতত থাকি ভোকত থাকি তেওঁ ইফতাৰত অংশগ্ৰহণ কৰিছে। তেনেকুৱা নজিৰটো ঢেৰ আছে ভাৰতবৰ্ষত, অসমতো হাজাৰ হাজাৰ তেনেকুৱা উদাহৰণ আছে। কিন্তু কথা হ'ল তাৰ পিছতো আমি আপোনালোকৰ সেই যিখিনি কথা আছে সেই কথাখিনিও যোগ্য মুছলমান সমাজে অনুভৱ কৰক। কি ধৰণে আমাক বাধা দিয়া হ'ল, কি ধৰণে আমাৰ মাজত বিভেদ সৃষ্টি কৰা হ'ল, আৰু কোনে কৰিলে। আমি কাহানিও কৰা নাছিলো নহয়। কোৰাণেৰ এই কথা বতৰাবোৰ আমাক মুকলিকে উপস্থাপন কৰিব লাগে, যিবোৰ আপুনি কৰি আছে। কেৱল আপুনি কৰি আছে কাৰণে ধন্যবাদ দিছো, সেইকাৰণে মই কথাখিনি ক'লো, নহ'লে মই কথাখিনি নকলোহেঁতেন। আপোনাক কেন্দ্ৰ কৰি কৰবাৰ পৰা আৰম্ভ যিহেতু হৈছে, শূন্যৰ পৰাইতো আৰম্ভ হ'ব, শূন্যৰ পৰা 1 হ'ব, 1ৰ পৰা 10 হ'ব, 10ৰ পৰা 100 হ'ব, 100ৰ পৰা 1000 কোটি লক্ষ হ'ব, তেনেকেই হ'ব, প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে যোগ্য মুছলমান সমাজক কৈছো, আপোনালোকে আমাক ঘিণ কৰা পৰম্পৰাটো, আমাৰ ৰীতি নীতি পৰম্পৰাক নষ্ট কৰা, আমাৰ ছোৱালী বোৱাৰীৰ সতীত্বক নষ্ট কৰা, আমাৰ যি আমি গৌ হত্যা যি আমি নিষিদ্ধ বুলি কৰাব খুজিছো, যি গৌক আমি পূজা কৰোঁ সেৱা কৰোঁ, তাৰ পৰিপন্থী আপোনালোকে যিবোৰ কাম কৰি আছে সেইবোৰ নোহোৱা কৰি দিয়কচোন। চাব, আপোনালোকে মাতিবই নালাগে, আমি নিজে নিজে যাম, কাৰণ আমি গৈয়েতো আছো, যাবলৈ বিচাৰিম, যাবলৈ ভাল পাম। প্ৰথমে এই কথাখিনি, যিবোৰ কথাই আপোনালোকক আমাৰ পৰা আঁতৰাই লৈ গ'ল, যিবোৰ কথা কৰ্মৰ কাৰণে আমি খুব শক্তিশালীভাৱে আপোনালোকক প্ৰত্যাক্ৰমণ কৰিব লগা হ'ল, সেই বস্তুবোৰ নোহোৱা কৰি পেলাওক। সেই দায়িত্ব আপোনালোকৰ কিন্তু এতিয়া, কাৰণ এতিয়া বলটো আপোনাৰ হাতত আছে।
দ্য বল ইজ ইন ইয়ৰ কোৰ্ট। আপোনালোকে সেইটো চিন্তা কৰক কেনেকৈ আছে। আমি সদায় প্ৰস্তুত হৈ আছোঁ, কাৰণ সনাতনে শিকাইছে বহুদৈৱ কুটুম্বকম। আপুনি মোৰেই বন্ধু, আপুনি মোৰেই সতীৰ্থ, আপুনি মোৰ বুকুৰ আপোন, আপুনি মোৰ কুটুম, আপুনি মোৰ প্ৰিয়জনৰ পৰা কেনেকৈ আঁতৰি যাব পাৰোঁ। আৰু মই বিভিন্ন সময়ত কৈছোঁ, মই শহুৰকহে কৈছোঁ, গালি পাৰিছোঁ, মই শহুৰক গালি পাৰিছোঁ। মোৰ শহুৰ এজনৰ পৰা মইতো আঁতৰি থাকিব নোৱাৰোঁ, মই শহুৰৰ ওচৰলৈ যাম, কিন্তু শহুৰে মই যাব পৰা পৰিৱেশটো নিৰ্মাণ কৰি দিব লাগিব। গতিকে আশা ৰাখিছোঁ আপুনি সেই পৰিৱেশটো নিৰ্মাণ কৰি দিব, অসমৰ যোগ্য মুছলমান সমাজ সেই পৰিৱেশ নিৰ্মাণ কৰি দিব। তাৰপিছত আমি সকলো একেলগে বহিম, একেলগে খাম, একেলগে কালী পূজাও পাতিম, দুৰ্গা পূজাও পাতিম, নামঘৰতো বহিম, সকলো কৰিম, ঈদতো বহিম, সকলো কৰা হ'ব। কিন্তু তাৰ আগে এই যিখিনি কৰিব লগা আছে সেইখিনি কৰিব লাগিব, হয়নে? নমস্কাৰ, ভালে থাকক সকলো।